অন্যান্য আৰু এটা বিবেচনা আছে যে তেওঁলোকে অন্যান্য বিদ্যালয়বিলাকক বৃদ্ধি কৰিছে এটা সুন্দৰ দাস বুলি এজন ব্যক্তি আছে আৰু অকণ কাকতি পৰিমল ৰাভা ৰঞ্জিত দাস এনেকুৱা ধৰণৰ কেইজনমান মুষ্টিমেয় কেইজনমান ব্যক্তি য'ত এই কাৰ্যৰ পৰা বিৰত ৰাখিবৰ কাৰণে বিভিন্ন ৰাইজৰ পৰা তেখেতসকলৰ নিজৰ ৰাজগৃহৰ পৰা তেখেতসকলক কৰিছিল আৰু য'ত কথা নামাতা তেখেতসকলে কথা নামানাৰ কাৰণে তেখেতসকলৰ যি এই অঞ্চলত যিখিনি অনুষ্ঠানত তেখেতসকলে জড়িত হৈ আছিলে বিভিন্ন পদত বিষয়বাব লৈ আছিলে ক'ৰবাত সভাপতি আছিলে ক'ৰবাত ছেক্ৰেটাৰী আছিলে তেনেকুৱা ধৰণৰ বিষয়বাবৰ পৰা বাদ পেলাই তেখেতসকলক ৰাইজৰ পৰা বহিষ্কৃতও কৰিছে গতিকে তাত স্বত্তেও তেখেতসকলে কেইটামান টকাৰ বিনিময়ত এই অঞ্চলটোক এটা অন্ধকাৰলৈকে ঠেলি দিব বিচাৰিছে আল্ট্ৰাটেক চিমেণ্টে যিটো চিমেণ্ট কৃষিভূমিত চিমেণ্ট উদ্যোগ স্থাপন কৰাৰ যিটো পৰিকল্পনা তেখেতসকলে কৰিয়ে আছে আৰু সেইকাৰণে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলগীয়া হৈছে আৰু গণতান্ত্ৰিক আন্দোলন আমি 3টা কাৰ্যসূচী আজি লৈছোঁ আৰু ইয়াৰ ভিতৰত অহা কালিৰ পৰা অহা আৰু 1 জানুৱাৰীৰ 25ৰ পৰা এই চিমেণ্ট উদ্যোগৰ ফলত চিমেণ্ট উদ্যোগৰ আশে পাশে থকা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ যিখিনি গাঁও ইয়াত প্ৰভাৱিত হ'ব বা ইয়াত ক্ষতিগ্ৰস্ত হ'ব সেই গাঁওসমূহত গাঁৱে গাঁৱে গৈ আমি গাঁও সভা কৰিম আৰু সেই গাঁও সভাখিনি কৰি গোটেই ৰাইজক এই চিমেণ্ট উদ্যোগৰ পৰা হ'ব পৰা যিখিনি সম্ভাৱিত ক্ষতি গতিকে সেই বিষয়ে আমি ৰাইজক সজাগ কৰি তুলিম আৰু ইয়াৰ উপৰিও অহা 16 জানুৱাৰী 2025 তাৰিখে আমি মাঘ বিহুত আমি মজগুল হৈ থাকিব লাগিছিল কিন্তু আমি আন্দোলন কৰিবলগীয়া হৈছিল এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বিষয় আৰু সেইদিনাখন আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈকে এখন স্মাৰকপত্ৰ দিম এটা ধৰ্ণা কাৰ্যসূচী আমি লৈছোঁ 11টা বজাৰ পৰা 1 বজালৈ 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী এটা হ'ব আৰু অহা 7 ফেব্ৰুৱাৰী 2025 তাৰিখে আমি গোবৰ্ধন চকত এটা মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু এই অঞ্চলৰ ৰাইজে যে চিমেণ্ট ফেক্টৰী নিবিচাৰে বা চিমেণ্ট ফেক্টৰীৰ পৰা হ'ব পৰা ভয়াৱহতাৰ প্ৰতি সজাগ হৈছে সেইটো আমি প্ৰতিপূৰ্ণ কৰিবৰ বাবে সমগ্ৰ অঞ্চলৰ ৰাইজ ওলাই গোবৰ্ধন চকে এটা মানৱ শৃংখল কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ